লাগছে জমতে হয়, আমাৰ যিটো শ্ৰীৰামপুৰত যিটো ৰেগুলাৰ নাকা চেকিং আছে, সেইটোত আমি প্ৰত্যেকখন গাড়ী আমি চেক কৰোঁ। সেই অনুসৰি আজি ৰাতিপুৱা প্ৰায় 10টামান বজাত এখন DI গাড়ী আহিল, DR 19GA8801। এই গাড়ীখনত কিছুমান পচা মানে বেয়া হৈ যোৱা বন্ধাকবি লৈ আহিছিলে বস্তাত। গতিকে আমাৰ নাকা চেকিং পাৰ্টিৰ যেতিয়া সন্দেহ হ'ল যে বিহাৰৰ গাড়ী এখনে পচা বস্তু লৈ গৈছে, তাক চাইড কৰি ৰাখিলে। ৰাখি ভালকে চেক কৰা দেখিলে যে তাত গাঞ্জা আছে। সেই অনুসৰি আমি যিখিনি ফৰ্মেলিটিজ আছে, ফৰ্মেলিটিজ কৰি মেলি আমি 147 কেজি আমি গাঞ্জা জব্দ কৰোঁ, যিখিনিৰ মূল্য প্ৰায় 30 লক্ষ টকা হ'ব। আৰু যিজন ড্ৰাইভাৰ আছিলে, ড্ৰাইভাৰ মহম্মদ চাইনি, তেওঁ ঝাৰখণ্ডৰ মানুহ হয়, তেওঁক আমি কৰায়ত্ব কৰিছোঁ। এতিয়া ড্ৰাইভাৰে কোৱা মতে গুৱাহাটীৰ পৰা 70 কিলোমিটাৰ দূৰৰ পৰা আনিছে। সেই জেগাটো প্ৰপাৰ ক'ব পৰা নাই। গুৱাহাটীৰ পৰা 70 কিলোমিটাৰ হয়। তাৰ পৰা আনিছিলে, তেওঁ বিহাৰ লৈ যাব।